ৰাইজে অভিমান চালেনে আৰু যদিহে চোৱা নাই সোনকালে সোনকালে গৈ চাই লওক প্ৰথমতে চাই লওক তাৰ পিছত এই ভিডিঅ'টো চাব মানে একো আপত্তি নাই সময় লৈ লওক ধুনীয়াকৈ চাওক তাৰপিছত আহি আকৌ ইয়াত মানে আমাৰ এতিয়াৰ অভিমানবোৰ চাব লাগে হয় নহয় মনোজ ভাই হয় হয় মানে মনোজ ভাই বহুত হাৰামি হয় মানে মই এবাৰ পৰা অভিমান চভিমান নকৰো বুলি ভাবিছো বাদ দিছো আৰু অভিমান চভিমান কৰিবলৈ মানে কিয় জানেনে এনেকুৱা ৰল দিছে মানে কমেণ্টত মানে বৰ্মন আৰু মুখে মানে মানুহে বৰ্মন দা আৰু বিশ্বজিৎ দাই যে তেনেকে কৰিব বুলি ভবা নাছিলো কি কৰিলে সেইবোৰ চাবলৈ যাব লাগিব আপোনালোকে অভিমান চাবলৈ যদিহে চোৱা নাই আগত চাই আহক তাৰপিছত আমাৰ এই ব্লগটো বুজি পাব নহয় জানো মানে সেইকাৰণে মানে ইমানে বেয়া লাগিছে মনত মনোজ ভাই মানে কি ৰোল দিলে জানো এবাৰ আমাক বৰ্মন আৰু মোক মানে ইমানে মানে বেয়া লাগিছে নেক্সট টাইম এনেকৈ ৰোল দিবি নেকি আকৌ নাই সময় কব কাহিনীয়ে কব এতিয়া কিনো কৰিম আৰু সময়ে কব কাহিনীয়ে কব কৈছে আৰু বহুত মানে আপোনালোকে হয়তো বহুতে কমেণ্ট কৰিছিলে কি হ'ল শ্বৰ্ট মুভিখন বুলি যোৱা বছৰে শ্বুটিং কৰা আছিলে কোনটো মাহত কৰিছিলে নৱেম্বৰ মাহত শ্বুটিং কৰিছিলো দিৱালী সময়ত শ্বুটিং দিৱালী মানিব নাপালো এবাৰ দিৱালী মানিব নাপালো আৰু যেতিয়া আমি এডিটিং কৰি আছিলো এডিটিঙত শুনিছিলো ধুম ধামকে মমুটি আছিলে বেকগ্ৰাউণ্ডত ন সেইবোৰ মনত পৰিলে দিৱালী শ্বুট কৰিছিলো আৰু আমাৰ এক্ট্ৰেছটো গমেই পাইছে আপোনালোকে আমাৰ মৰিগাঁৱৰ পৰা আহিছিল কস্তুৰী নিখাছৰ আৰু আমাৰ ডিব্ৰুগড়ৰ পৰা নিবেদিতা আছিল আৰু কাষ্টত আৰু আছিল তাৰ আমাৰ এই নিকুঞ্জ আছিলে মৰিগাঁৱৰে নিকুঞ্জ আছে আৰু মানে সহায় কৰিছিলে এলচি ষ্টেণ্ড আৰু ঢেৰ আছে বহুত মানুহ আছে আৰু আমাৰ লোকেল খিনি আছে আপোনালোকে চাওক আৰু বহুত ভাল হৈছে ৰাইজে বহুত ভাল পাইছে আৰু এদিনৰ ভিতৰতে হয়তো 2 লাখ মান আহিছে ন 24 ঘণ্টাৰ ভিতৰতে 24 ঘণ্টা হোৱাই নাই 24 ঘণ্টা মানে 2.5 লাখ পাৰ হৈছে এতিয়ালৈকে 24 ঘণ্টা হোৱা নাই 2.5 লাখ পাৰ হৈছে বুলি কৈছে মানে বহুতে ভাল চলিছে আৰু প্ৰথমবাৰ মানে মোৰ ফালৰ পৰা মই কৈছো যে মানে আশা কৰিছো মনোজ ভাইৰ এই চেনেলটোত হয়তো 1 মিলিয়ন কেতিয়াও যোৱা নাই ন মনোজ ভাই ভিউজ মানে যোৱা নাই বাৰু আৰু এটা কথা ক'বলগীয়া যে মনোজ ভাই চেনেলটো যিমান ভিডিঅ' দিছো সকলোতকৈ মানে 1 নম্বৰ ৰেংকত এইটো ভিডিঅ' আছে একদম যিমান ভিডিঅ' দিছো আৰু মই এই চেনেলটোত আৰু মানে কাহিনীও বহুত ভালতো মানুহে মানে বহুত মানে আমি দুজনে এডিটিং কৰোঁতে ইমান বাৰ চালো মানে আমাৰ একো ফিল হোৱাই নাই কাহিনীটো যেতিয়া লিখিছিলে বা মনোজ ভাই শুনাইছিলে তেতিয়াতো ভালেই লাগিছিলে তাৰপিছত শ্বুটিং কৰাৰ পিছত আমি যেতিয়া অলৰেডি কাহিনীবোৰ গম পালো তাৰপিছত যেতিয়া এডিটিং কৰি আছো বাৰে প্ৰতি চাই আছো সেই দুজনৰ একো ফিল অহাই নাই মানে চাই মেলি আমি দুজনে ভাবিছো যে বেলেগেও তেনেকৈ ভাবিব আমাৰ নিচিনাই মানে ফিল নাহিব নেকি বুলি ভাবোতে মানে সেই তেনেকৈ ভাবি মানে অলপ এডিটিং কৰাটো লেট হৈছিলে আমাৰ লেটটো হৈছে বাৰু হ'লেও যেতিয়া আপলোড কৰিছোঁ তাৰপিছত যি ৰাইজৰ মানে কমেণ্টবোৰ পাইছোঁ আমি কমেণ্টবোৰ পঢ়িছোঁ তাৰপিছত বুজি পালোঁ নাই আমি দুজনে মানে আগতীয়াকৈ কাহিনীটো গম পাই আছোঁ কাৰণে আমাৰ ফিলটো বেলেগ হৈছে ন মনোজ ভাই হয় আৰু আমিতো বাৰে কিমান বাৰ চাইছো হিচাপেই নাই আৰু যিসকলে প্ৰথমবাৰলৈ চাইছে ইমান ভাল পাইছে আৰু প্ৰায়ভাগ মানে বেয়া কমেণ্ট নাই বুলি ক'লেও ভুল নহ'ব চাগে নাই বেয়া কমেণ্ট নাই সকলোৱে পজিটিভ কমেণ্ট দিছে ভাল কমেণ্ট দিছে ভাল লাগিছে কাৰণ ভাল বেয়াটো ৰাইজে বিচাৰ কৰিব আমিতো ভাল কাহিনী কিবা ভাল বনাইছো বুলি কৈতো লাভ নহ'ব কাৰণ ৰাইজে ভাল বেয়াটো ৰাইজেহে বিচাৰ কৰিব জানিব কেনেকুৱা পাইছে কি কথা আৰু বাকী ভাল পাইছে বুলি কোৱা দেখি ভাল লাগিছে আৰু মানে দিনত আৰু বনাবলৈ আৰু এটা শক্তি পাম যে মানসিক এটা শক্তি পামতো এইটো ভাল লাগিছে মানে সেই কথা মানে মই কৈ দিছো যে মানে এই চুটি ছবিখনত মানে বহুত মানুহৰ কষ্ট জড়িত হৈ আছে অকল মনোজ ভাই বুলি নহয় মই বুলি নহয় এই মানে যিমানজন মানে কেৰেক্টাৰ আছে সকলোৱে আমি 9 দিন শ্বুটিং কৰিছো নেকি ন 9 দিন শ্বুটিং কৰিছো 9 দিন মানে প্ৰায় সকলো এক্টৰে মানে কষ্ট কৰিছে ৰাতি দেৰিকে হোৱা হৈছে ৰাতিপুৱা সোনকালে উঠে খোৱা বোৱা টাইমতে নহয় মানে অসুবিধা হয় এটা বহুতো আছে ইয়াত কলা কৌশলী আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ আছে নগাঁৱৰ আছে হাজোৰ আছে গুৱাহাটীৰ আছে বৰপেটাৰ আছে ধেমাজি তিনচুকীয়া মানে গোটেই অল অসমৰ পৰা আমি সকলোৱে মিলি তোৰ পৰা এজন হৈ এনেকে মিলি কামখিনি কৰিছো অকল মই যে কৰিছো সেইটো নহয় সকলোৱে কৰিছে মিউজিকৰ পৰা ধৰি গানৰ পৰা ধৰি স্ক্ৰিপ্টৰ পৰা ধৰি এডিটিঙৰ পৰা ধৰি গোটেই মানে সকলো ফালৰ পৰা ধৰিহে এখন ছবি নিৰ্মাণ হয় এনেইতো আৰু এজনে কৰিব নোৱাৰে এইবোৰ কষ্টটো আছেই তাৰপিছত মানে ফাইনেন্সিয়েলি আমাৰ প্ৰডিউচাৰ ছাৰে বহুত টকা খৰচ কৰিছে কিমান টকা খৰচ হৈছে এনে অনুমান এটা জনাই দিব নেকি এইটো মানে চাওঁতে লাখৰ ওচৰত গুচি গ'ল দেখিছে চাওঁতে লাখৰ ওপৰত গুচি গৈছে আৰু মানে শ্বৰ্ট মুভি বনোৱা অভিজ্ঞতা নাই বুলি নহয় আমাৰ প্ৰথম হয়তো
ইয়াৰো নিজে কৰা প্ৰথম হ'ব পাৰে আমিও মানে ধৰি লওক প্ৰথম তাৰ কাৰণে কৰিছোঁ কিন্তু বেলেগে আনৰ কাৰণে ময়ো বনাইছোঁ বহুত শ্বৰ্ট মুভি বহুতখিনিয়ে বনাইছোঁ আৰু ইও মানে বহুতখিনিয়ে বেলেগৰ কাৰণে অভিনয় কৰিছোঁ ন এনেকা নহয় যে কৰা নাই বুলি কিন্তু নিজৰ প্ৰডাকশ্যনৰ কাৰণে নিজাববীয়াকৈ আমি ধৰ নিজা নিচিনাকে কৰিছে নিজা নিচিনাকে কৰিছোঁ আৰু প্ৰথমবাৰ কৰিছো ভুলটোতো বহুতে ওলাব সেইটো সাধাৰণ কথা আৰু ভুলবোৰ হলেহে আমি ভৱিষ্যতলৈ শিকি যাব পাৰিম আৰু সেয়াই মানে কথাটো যে মানে ৰাইজে ভাল পাইছে বহুত ভাল পাইছে কমেণ্ট ছেকশ্যনত বহুত ভাল ভাল কমেণ্ট লিখিছে আৰু যিসকলে কমেণ্ট কৰিছে ধন্যবাদ আৰু উৎসাহ দিছে আমাক আৰু কোনো এটা ভিডিঅ'ত হয়তো তোৰ ইমান কমেণ্ট অহা নাই চাগে ন নাই চাগে দেই মানে আমি ইমান এটা কিবা কৰি চোৱা নাই মানে হিচাপ কৰি চোৱা নাই কিন্তু মানে মই দেখিছোঁ এতিয়া প্ৰায় 2500তকৈ ওপৰত কমেণ্ট এতিয়া হৈ আছে বৰ্তমান সময়ত আৰু চলি গ'লেতো 3000 যাব 4000 মিলিয়ন গ'লেতো 5000 পাই যাব মই গ্যাৰাণ্টি মানে 5000 কমেণ্ট পাই যাব আৰু মানে মই মনোজ ভাই আৰু মানে আপলোড কৰাৰ আগতে কৈ আছোঁ যে মিলিয়ন যাব বুলি সেয়াই মানে মই যিটো কথা কৈছোঁ মোৰ কথাটো ৰাখি যাতে আপোনালোকে মিলিয়ন কৰি দিয়ে ন তাকে মিলিয়ন গ'লে কিবা এটা সুখ পাম মানে জীৱনত এনেকে হোৱা নাই কেতিয়াও এনেকে হোৱা নাই আৰু শুনিলে এতিয়া শ্বৰ্ট মুভি এখন বনাবলৈ কিমান মানে কষ্ট আছে প্লাছ টকা কিমান খৰচা হৈছে আৰু এডিটিঙতো মানে আমাৰ সময়টো বহুত লাগিছে আমি একচুৱেলি ষ্টাৰ্টিঙত এডিটিং আমি ভালকৈ কৰাই নাছিলোঁ এটুকুৰা কৰি থৈ দিলোঁ বহুত দিন মানে আমাৰ গেপছ হৈ গ'ল আৰু বহুতো মানে তাত অসুবিধাৰ সন্মুখীন তাৰ ফালৰ পৰা মোৰ ফালৰ পৰা সকলো ফালৰ পৰা সন্মুখীন হ'লোঁ তাৰ লাষ্টত মানে উপায় নাপায় আমি এতিয়া হয়তো এসপ্তাহ 10 দিনৰ ভিতৰতে কমপ্লিট কৰিলোঁ কেনেকৈ লাষ্টত ন আৰু ডাবিঙো বেলেগত কৰিবলগীয়া হ'ল কষ্ট হৈছে এইবাৰ বহুত খেলি মেলি অলপ খেলি মেলি হৈ গ'ল ইফাল সিফাল ময়ো আজিকালি ইয়াত নাই বৰ্তমান জোনাইত নাছিলোঁ আহিছোঁ খতম কৰি গ'লোঁ আৰু এতিয়া মানে ফিল্মখন আপলোড হ'ল শেষ হ'ল এতিয়া আৰু বিন্দাছ মই আকৌ আগৰ জেগাত যাম ক'ত আছোঁ মই আপোনালোকে গম পাব মানে এই ভিডিঅ'বোৰ চাই থাকিলে গম পাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মোৰ আৰু শুনিছে আৰু 1 লাখ টকা গ'ল বুলি কৈছে মানে 1 লাখ ওচৰা-ওচৰি গ'ল বুলি কৈছে খৰচটো মানে নিজৰ ওপৰত কথা মই কিটোৰ ওপৰত বনাম এতিয়া 10,000 টকাটো হৈ যাব পাৰে বা 1 টকা নোহোৱাকেও হৈ যাব পাৰে কিন্তু সেইটোৱে কথা যিমান খৰচা কৰিব সিমান এটা ভাল প্ৰডাক্ট এটা ওলাই আৰু যিমান খৰচা কৰে ধৰক এনেকুৱা ধৰণৰ কথা কাৰণ গান বনাব লগা হৈছে যে সেইটো এটা হৈ যায় আৰু মিউজিক বিলাকো অলপ প্ৰফেচনেল মিউজিক কৰা হৈছে এনেই যে ক'ৰবাৰ পৰা মিউজিক লৈ লগাই দিছোঁ সেইটো নহয় মিউজিক এক্সট্ৰাকৈ কৰিব দিয়া হৈছে গান এক্সট্ৰাকৈ বনাব দিব লগা হৈছে সেইবোৰৰ কাৰণে খৰচাবিলাক হৈ যায় মিউজিক কিন্তু বহুতেই ধুনীয়া মিউজিক বহুত ধুনীয়া আপোনালোকে গৈ চাওক ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে নাইবা সেইটো যদি কৰিবলৈ আপোনালোকে অসুবিধা পাইছে তেনেহ'লে টাইটেলত এই ভিডিঅ'টোৰ টাইটেলত মনোজ ভাই বুলি মেনশ্যন কৰি থোৱা আছে তাত চুলে আপোনালোকে ডাইৰেক্ট যাব পাৰিব ভিডিঅ'টোলৈ মানে আৰু যদি তাৰ পিছতো ভিডিঅ'টো চোৱাৰ পাছতো যদি কিবা আপোনালোকৰ ডাউট আছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব সেই ভিডিঅ'ত আমি 3000 কমেণ্ট পঢ়িব নোৱাৰোগে কিবা এটা যদি জানিবলগীয়া আছে সেই চুটি ছবিটোৰ বিষয়ে ইয়াত কমেণ্ট কৰি দিয়ক নেক্সট ভিডিঅ'ত নহ'লে আমি কমেণ্টটো ৰিপ্লাই কৰি আপোনালোকক জনাই দিম আৰু কথা দিছোঁ আৰু ভাল আহি আছে আৰু ভাল আহি আছে কেইদিনমান পাছতে আমি জনাই আছোঁ মানে আৰু ভাল আহি আছে ষ্টে টিউন মনোজ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ ৰ'ব ভিডিঅ'টো শেষ কৰাৰ আগতে আৰু এটা কথা জনাই দিওঁ যে মানে আপোনালোকে এনেধৰণৰ কিবা শ্বৰ্ট মুভি হওক গান হওক বা কিবা শ্বুটিং এডিটিং কৰিবলগীয়া আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু ডেছক্ৰিপশ্যনত মোৰ মানে ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব তাত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে আৰু বাকীখিনি কথা তাতে পাতিম কাম থাকিলে মেছেজ কৰিলেই হ'ল